নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো উচ্চতম ন্যায়ালয়ৰ দুগৰাকী বিচাৰপতি ন্যায়াধীশ বিআৰ গাভাই আৰু কেভি বিশ্বনাথন তেওঁলোকে এটা জাজমেন্ট এটা তেওঁলোকে দিছে ৰায় এটা দিছে আৰু সেই ৰায়টো দিছে তেওঁলোকে যোৱা পৰহিদিনা 13 নৱেম্বৰৰ দিনা আৰু সেই ৰায়টো কি আমি সকলোৱে গম পাওঁ যে যোৱা সময়ছোৱাত যোৱা প্ৰায় এই কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত আমি দেখিছোঁ অসমতো আমি সেই কথাটো দেখিছিলোঁ আৰু বিশেষকৈ য'ত বিজেপি চৰকাৰ আছে কেন্দ্ৰতো বিজেপি চৰকাৰ আছে আৰু ৰাজ্যতো বিশেষকৈ আমি এই কথাটো দেখিছিলোঁ উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ ৰাজস্থান অসম এইবোৰ ঠাইত আমি এই কথাটো খুব বেছি পৰিমাণ দেখিছিলোঁ আনকি দিল্লীতো আমি দেখিছিলোঁ এইটো হৈছে কি যে কোনোবা এজন মানুহে কিবা এটা অপৰাধ কৰিলে আৰু মূলতঃ এইবোৰ দেখা গৈছিল যে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ ক্ষেত্ৰত এইটো বেছিকৈ এই কথাটো আমি লক্ষ্য কৰিছিলোঁ যে কোনোবা যদি কিবা এটা অপৰাধ কাৰ্যত লিপ্ত হ'ল বা পুলিচে অপৰাধ কৰা বুলি তেওঁলোকক ধৰি ল'লে তেতিয়া প্ৰশাসনে কৰে কি যে বুলডোজাৰ লগাই তেওঁলোকৰ ঘৰ ভাঙি দিয়ে এটা প্ৰশ্নটো হৈছে কি এইটোক লৈ উচ্চতম ন্যায়ালয়ত বিচাৰ চলি আছিলে এইটো এটা সাধাৰণ জ্ঞানৰ কথা ইয়াত আপুনি মই আমি বিচাৰক নহলেও এই কথাটো ক'ব পাৰোঁ যে এজন মানুহে কিবা এটা অপৰাধ কৰিলে তে সেই মানুহজন যে অপৰাধটো কৰিছে সেই অপৰাধৰ যিটো বিচাৰ সেই বিচাৰটো কোনে কৰিব সেই বিচাৰটো কৰিব কোৰ্টেহে ন্যায়ালয়ে কৰিব সেই বিচাৰটো পুলিচে কৰিব নোৱাৰে নহয় পুলিচে কোনোবা এজন মানুহৰ বিৰুদ্ধে কিবা এটা অভিযোগ দিয়া হ'ল সেই অভিযুক্তজনক পুলিচে গ্ৰেপ্তাৰ কৰিব পাৰে কিন্তু তেওঁৰ শাস্তি কি হ'ব শাস্তিটো দিয়াৰ অধিকাৰ পুলিচৰ নাই তেওঁৰ যিটো অপৰাধ কৰিছে সেই অপৰাধটোৰ কাৰণে তেওঁ কি শাস্তি পাব সেই শাস্তি গুৰু হ'বনে লঘু হ'বনে কেনেকুৱা ধৰণৰ শাস্তি হ'ব তাৰ বিচাৰৰ দায়িত্ব পুলিচৰ নহয় তাৰ বিচাৰৰ দায়িত্ব হৈছে আদালতৰ আৰু আদালতৰো বহুত কেইটা স্তৰ আছে নিম্ন আদালত আছে আপোনাৰ তাৰ পিছত উচ্চতম ন্যায়ালয় আছে উচ্চ ন্যায়ালয়ৰ পিছত উচ্চতম ন্যায়ালয় গতিকে তাৰ বিচাৰ কোনো কথাতেই পুলিচৰ হাতত নাই কিন্তু যোৱা সময়ছোৱাত আমি দেখিছোঁ যে কোনোবাই যদি কিবা এটা অপৰাধ কৰিলে আৰু বিশেষকৈ সেই অপৰাধীজন বা অপৰাধী বুলি ধৰি লোৱা মানুহজন যদি সংখ্যালঘু সম্প্ৰদায়ৰ হয় ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ হয় তেনেহ'লে কথাই নাই তাৰপিছত বুলডোজাৰ দি তেওঁৰ ঘৰ ভাঙি দিয়া এইটো আইনৰ শাসনৰ সম্পূৰ্ণ বিপৰীত কথা ইয়াৰ কাৰণে বৰ ডাঙৰ বেছি এজন আইনবিদ হ'ব নালাগে বা আইনৰ কথা জনা মানুহ হ'ব নালাগে এইটো এটা অতি সাধাৰণ চিম্পল কথা কিন্তু এই ঘটনাটোকে আমি দেখি আছিলোঁ যোৱা সময়ছোৱাত বাৰে এইটো ঘটনা ঘটিছে আৰু এইটোক লৈ সুপ্ৰিম কোৰ্টত ৰিট পিটিশ্যন দিছে বিভিন্ন সংগঠনে বিভিন্ন অনুষ্ঠানে বিভিন্ন ব্যক্তিয়ে আৰু এই ৰিট পিটিশ্যনৰ জাজমেণ্টটো আগৰ DY চন্দ্ৰচূড়ৰ যেতিয়া তেওঁ চিফ জাষ্টিচ আছিল তেতিয়াও এইটোক লৈ আলোচনা হৈছিলে এইটোক লৈ ৰায় হৈছিলে শুনানি দিয়া হৈছিলে যে কোনো কাৰণতে এই বুলডোজাৰ যিটো জাষ্টিচ বুলডোজাৰ ন্যায়টো নচলিব আৰু পুলিচৰ এই অধিকাৰ নাই প্ৰশাসনৰ বুলডোজাৰ দি ঘৰ ভাঙি দিয়াৰ অধিকাৰ নাই এইটো স্পষ্ট কৰিছিল কিন্তু তেনেকুৱা ধৰণৰ এটা ৰায় দিয়াৰ পিছত অক্টোবৰ মাহত তেনেকুৱা ধৰণৰ এটা ৰায় দিয়াৰ পিছতো উত্তৰ প্ৰদেশত মধ্য প্ৰদেশত বিভিন্ন ঠাইত ৰাজস্থানত এই বুলডোজাৰ জাষ্টিচ চলি আছিল আৰু এতিয়া শেহতীয়াভাৱে যিটো 13 তাৰিখৰ যিটো জাজমেণ্ট
সেই জাজমেণ্টত কি কোৱা হৈছে এইটো গুৰুত্বপূৰ্ণ কি কোৱা হৈছে তাত প্ৰথম কথা কোৱা হৈছে যে 15 দিনৰ জাননী নিদিয়াকৈ প্ৰথম কথা যে এজন মানুহৰ ঘৰ অপৰাধী কোনোবা এজন মানুহৰ সেইখন ঘৰৰ অপৰাধী হ'ব পাৰে কিন্তু ঘৰটো ভাঙি দিয়াৰ অধিকাৰ তোমালোকৰ নাই আৰু 15 দিনৰ জাননী নিদিয়াকৈ আনকি উচ্ছেদ কৰাৰ ক্ষেত্ৰতে হওক বা অন্য ধৰণে হওক কোনো পদ্ধতি ঘৰ ভাঙিব নোৱাৰিবা এক 2 নম্বৰ কি যে গোটেই কামটোৰ ভিডিও কৰিব লাগিব ৰেকৰ্ড ৰাখিব লাগিব কেনেকৈ ঘৰটো ভঙা হৈছে ৰেকৰ্ড ৰাখিব লাগিব 3 নম্বৰ কোন বিষয়া জড়িত আছে কোনে এই গোটেই যে ঘৰ এটা যদি ভঙা হৈছে তাত কোন বিষয়া আছে তেওঁলোকৰ নাম স্পষ্টকৈ দিব লাগিব 4 নম্বৰ কি কিন্তু আৰু এইবোৰ কথা যদি নুশুনে আদালতৰ এই ৰায়টো যদি নামানে তেতিয়াহ'লে চৰকাৰ বুলিয়ে নহয় যিয়ে ঘৰ ভঙা কাৰ্যত প্ৰশাসনীয় বিষয়া বা পুলিচ প্ৰশাসন এই ঘৰ ভঙা কাৰ্যত বুলডোজাৰ দি ঘৰ ভঙা কাৰ্যত জড়িত আছে তেওঁলোকে নিজৰ পইচা খৰচ কৰি সেই ঘৰ পুনৰ নিৰ্মাণ কৰি দিব লাগিব এতিয়া ঘটনাটো হৈছে যে এই যেটো ৰায় এই ৰায়টো আগতেও কৈছিলে উচ্চতম ন্যায়ালয়ে যে বুলডোজাৰ জাষ্টিছটো আমি নামানো কিন্তু এটো চলি আছিল এটা শেহতীয়াভাৱে এই দুজন ন্যায়াধীশ বি.আৰ. গাভাই আৰু কে.ভি. বিশ্বনাথনে যেটো জাজমেণ্ট দিলে তাত এই কথাটো তেওঁলোকে একেবাৰে স্পষ্ট কৰি দিলে যে চৰকাৰে যদি নামানে আৰু যি পুলিচ বিষয়া তাৰ লগত জড়িত হয় বা যি প্ৰশাসনীয় বিষয়াৰ তত্ত্বাৱধানত এই কামটো কৰা হয় দে উইল বি ৰেছপন্সিবল তেওঁলোকে এই ঘৰ ভাঙে এতিয়া দুটা কথা এই ক্ষেত্ৰত দুটা কথা মই ক'ব বিচাৰিছোঁ এটা হ'ল যে এটা কোনোবা এজন মানুহে অন্যায় কৰিলে এখন ঘৰৰ কোনোবা এটা পৰিয়ালৰ এজন মানুহে কিবা এটা অন্যায় কৰিলে সেই অন্যায়টোৰ কাৰণে সেই ঘৰটো ভাঙি দিয়াটো যুক্তিটো ক'ত কোন আইনে কৈছে উচ্ছেদৰ কথাটো বেলেগ কিন্তু এখন মানুহৰ এজন ঘৰৰ এটা পৰিয়ালৰ এজন মানুহে কিবা এটা অভিযোগত তেওঁৰ নামটো আহিল কিবা এটা তেওঁৰ অপৰাধ কৰিলে তাৰ কাৰণে তেওঁৰ ঘৰটো ভাঙি দিয়াটো এইটো আইনৰ কোনটো ধাৰাত এই বস্তুটো আছে অথচ সেই কামটো কোনে কৰি আছিল সেই কামটো চৰকাৰে কৰিছিল আমাৰ অসমত আমি দেখিছিলোঁ যে যেতিয়া এই বৰদোৱাত ওচৰত বৰদোৱাত তেনেকুৱাকৈ সংখ্যালঘু মানুহৰ ঘৰ ভাঙি দিয়া হৈছিল আৰু পিছত অৱশ্যে কোৰ্টে নিৰ্দেশ দিছে আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে সেই মানুহ যিবিলাকৰ ঘৰ ভাঙি দিয়া হৈছিল সেই ঘৰ ভাঙি দিয়া মানুহবিলাকে কিন্তু ক্ষতিপূৰণ পাইছে গতিকে এতিয়া সেইটো হ'ল কথা এইটো কোনো আইনৰ শাসনৰ সম্পূৰ্ণ পৰিপন্থী কথা এইটোত উচ্চতম ন্যায়ালয়ে এই যে এতিয়া বিশেষকৈ ইয়াৰ গুৰুত্বটো এইটোৱে যে যিসকল মানে ঘৰ ভাঙিব যিসকল অফিচাৰে যিবোৰ প্ৰশাসনীয় বিষয়া বা পুলিচ বিষয়া তাৰ লগত জড়িত তেওঁলোকে নিজৰ পইচা খৰচ কৰি সেই ঘৰ পুনৰ নিৰ্মাণ কৰি দিব লাগিব তাৰ আগতে মই এই কথাটো ক'ব বিচাৰিছোঁ এই দুজন ন্যায়াধীশে যিটো ৰায় দিছে ৰায়টোত তেওঁলোকে দুটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে সেই কথা দুটা খুব মনোযোগেৰে চাওক মই সেই কথা দুটাহে আটাইতকৈ গুৰুত্ব দিবলগীয়া কথা তাত তেওঁলোকে এটা হিন্দী এটা কবিতাৰ পংক্তি এটা দিছে তেওঁলোকে এই কবিতাৰ পংক্তিটো কি দিছে আপোনালোকে শুনক अपना घर हो अपना आंगन हो इस ख्वाबों में हर कोई जीता है इंसान के दिल को यही चाहता है कि घर का सपना कभी ना छूटे अर्थात यार अर्थটো কি যে প্ৰত্যেকৰ কাৰণে প্ৰত্যেকজন মানুহে বিচাৰে যে নিজৰ এটা ঘৰ হওক নিজৰ এখন চোতাল হওক নিজৰ এটা চৌহদ হওক এটা ঘৰ হওক এখন চোতাল হওক এইটো হৈছে প্ৰতিজন মানুহৰ এটা সপোন আৰু এই যেটো সপোন
যে এই এটা ঘৰৰ সপোনটো এখন চোতালৰ সপোনটো এইটো যাতে কেতিয়াও মানুহে হেৰুৱাব লগা নহয় এইটো আমি সকলোৱে গম পাওঁ যে এই সুপ্ৰিম কোৰ্টৰ এই যিটো ৰাইট যিটো কোটেশনটো দিছে তেওঁলোকে যে সকলো মানুহে বিচাৰে যে মোৰ এখন ঘৰ হওক ধনী হওক দুখীয়া হওক সবে গৈ তাত এটা নিশ্চিত আশ্ৰয়স্থল ঘৰটো হৈছে এটা নিশ্চিত আশ্ৰয়স্থল গতিকে ঘৰটোৰ গুৰুত্বটো ইমানেই ঘৰ হৈছে এটা নিজৰ ঘৰ হৈছে এটা সপোন প্ৰত্যেকজন মানুহৰে কাৰণ যেতিয়া গোটেই দিনটো কামৰ পৰা গোটেই ৰাতিপুৱা কামত ওলাই গ'ল কোনোবাই পথাৰলৈ গ'ল কোনোবাই অফিচত কাম কৰিবলৈ যদি খেতিয়ক হয় পথাৰত গ'ল অফিচ কাছাৰীত কাম কৰিবলৈ অফিচলৈ ওলাই গ'ল আৰু যেতিয়া উভতি আহে ঘৰটো হৈছে তেওঁৰ এটা আশ্ৰয়স্থল আৰু ৰাতিটো তাত খোৱা তাত আশ্ৰয়স্থল জিৰণিস্থল গতিকে ঘৰটো হৈছে এটা কাপোৰ খোৱা লোৱা কাপোৰ পিন্ধা আৰু খোৱা লোৱাটো যেনেকুৱা জৰুৰী কথা নিজৰ ঘৰ ওপৰত এখন চালি সেইটো সমানে গুৰুত্বপূৰ্ণ আৰু এই সন্দৰ্ভত সেইকাৰণে হিন্দী কবিতাত তেওঁলোকে দিছে তাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে কৈছে লৰ্ড ডেনিং এজন বৰ বিখ্যাত ইউকেৰ ব্ৰিটেইনৰ এজন ন্যায়াধীশ তেওঁলোকে এটা কোটেশন দিছে মই ইংৰাজীত মাতিছোঁ তাৰ পৰা অসমীয়া কৰিম তাত তেওঁ কোটেশনটো কি The poorest man may in his cottage bid defiance to all the forces of the crown. আটাইতকৈ দুখীয়া মানুহজন অতি দুখীয়া মানুহজন তেওঁ যেতিয়া নিজৰ ঘৰৰ ভিতৰত তেওঁৰ ওপৰত ৰজাৰ নিয়ন্ত্ৰণ নাই ৰজাও তেওঁৰ যে এটা দুখীয়া মানুহ হ'লেও ঘৰটোৰ ভিতৰত ৰজাৰ কোনো আইন শাসন তাত নচলে ঘৰটোৰ ভিতৰত সেই দুখীয়া যাৰ ঘৰ তেওঁহে মালিক তেওঁ যি হিচাপে তাত থাকিব বিচাৰে তেওঁ তাত থাকিব পাৰে ৰজাৰ শাসনো এই গোটেই ইংলেণ্ডৰ যিটো ৰজা এই মহাৰাজাৰ শাসনো তাত নচলে It may be frail, its roof may shake, the wind may blow through it, the storm may enter the rain, the rain may enter, but the King of England cannot enter. All his force dares not cross the threshold of the ruined tenement. ঘৰটো ভঙা চিগা হ'ব পাৰে ঘৰটোত বতাহ সোমাব পাৰে ঘৰটোত ৰ'দ সোমাব পাৰে সকলো হ'ব পাৰে অট্টালিকাও হ'ব পাৰে এটা সৰু ঘৰো হ'ব পাৰে কিন্তু বতাহ সোমাব পাৰে তাত বৰষুণো পৰিব পাৰে ৰ'দ পৰিব পাৰে কিন্তু তাত ইংলেণ্ডৰ ৰজাৰ সেই ঘৰটোত বিনা অনুমতিত সোমোৱাৰ কোনো অধিকাৰ নাই বতাহ বলিব পাৰে ঘৰটোৰ মাজেৰে খুব বৰ ডাঙৰ যেতিয়া বৰষুণ দিয়ে সেই বৰষুণত ঘৰটোৰ উৰখিব পাৰে ঘৰটোৰ ভিতৰত পানী পৰিব পাৰে কিন্তু ঘৰটো ঘৰ সেই ঘৰটোত ইংলেণ্ডৰ ৰজা অতি ক্ষমতাশালী সেই ৰজাৰো কিন্তু সেই ঘৰটোত সোমোৱাৰ প্ৰৱেশ কৰাৰ অধিকাৰ নাই আৰু যদিহে আইনসন্মতভাৱে কিবা আইনৰ আশ্ৰয়ত যদি তেওঁ গৈ পেলাই সোমাইছে সেইটো বেলেগ কথা কিন্তু বেআইনীভাৱে ৰজাৰো সেই প্ৰজাটোৰ ভিতৰত সোমোৱাৰ অধিকাৰ নাই গতিকে দুটা কথা এটা হৈছে যে ঘৰটো সকলোৰে আশ্ৰয়স্থলটো ঘৰ এটা সপোনৰ বস্তু সকলোৱে এটা ঘৰ বিচাৰে সৰু ডাঙৰ ঘৰ এটা বিচাৰে এক আৰু দুই নম্বৰ কথা যে নিজৰ ঘৰটোৰ যিটো চাৰিওফাল ঘৰটোৰ যিটো ভিতৰত এই চাৰিবেৰৰ মাজত ডাঙৰ ধনী মানুহে হওক দুখীয়া মানুহে হওক নিজৰ ঘৰটোৰ ভিতৰত সেই মানুহজনৰ তেওঁ যেনেকৈ থাকিব বিচাৰে তেওঁৰ কৰ্তৃত্বটোহে চলিব তাত ৰজা হওক
অতি ডাঙৰ কোনোবা হওক তেওঁৰ কৰ্তৃত্বটো নচলে আৰু ঘৰৰ মালিকৰ ঘৰৰ গৰাকীৰ অনুমতি নোহোৱাকৈ ইংলেণ্ডৰ ৰজায়ো তাত সোমাব নোৱাৰে ভাৰতৰ ৰাষ্ট্ৰপতিও মোৰ ঘৰত সোমাব নোৱাৰে আপোনাৰ ঘৰত সোমাব নোৱাৰে যদিহে তেওঁৰ মই পাৰ্মিশ্যন নিদিওঁ মই যদি তেওঁক অনুমতি নিদিওঁ গতিকে এই ঘৰটোৰ যিটো পবিত্ৰতা ঘৰৰ যিটো ধাৰণা সেই ধাৰণাটো হৈছে এইটো আৰু সেইটো শাসক শ্ৰেণীয়ে এই চৰকাৰে এইটো সম্পূৰ্ণৰূপে তেওঁলোকে উলংঘা কৰি এই যিটো বুলডোজাৰ জাষ্টিছ তেওঁলোকে আনিব বিচাৰিছে যে কাৰোবাৰ বিৰুদ্ধে কিবা অভিযোগ উঠিল বুলডোজাৰ নি ঘৰ ভাঙি দিয়া গতিকে এই জাজমেণ্টটো দিয়াৰ আগতে এই ৰায়টো দিয়াৰ আগতে এই যে দুটা কথা এই হিন্দী যিটো কবিতাৰ যিটো পংক্তি জাজমেণ্টটোত প্ৰথমতে আৰম্ভ কৰিছে আৰু লৰ্ড ডেনিঙৰ যিটো জাজমেণ্ট এই জাজমেণ্টটো ডেনিঙৰ জাজমেণ্টটো আৰু সেই হিন্দী কবিৰ যিটো কবিতা এই দুটা যে দিছে এইটোৱে কিন্তু গোটেই বস্তুটো আপোনালোকে ভাবি চাওক যে এজন মানুহৰ এটা ঘৰ ভাঙি দিয়া মানে কি ঘৰ এটা ভাঙি দিয়া মানে তেওঁলোকৰ আশা ধূলিসাৎ কৰি পেলোৱা আৰু আমি দেখিছোঁ বিজেপি চৰকাৰৰ দিনত যে সেইটো তেওঁলোকে কোনো ভ্ৰক্ষেপ নকৰাকৈ আৰু বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ এটাৰ পিছত এটাকৈ ঘৰ ভাঙি দিছে সম্পত্তি নষ্ট কৰিছে গতিকে মই ভাবোঁ যে এইটো যিটো সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ৰ এই যিটো ৰায় এইটো এটা ঐতিহাসিক ৰায় এতিয়া আমি সকলোৱে চাম যে ইয়াৰ পিছত এই ৰায়টোৰ পিছতো যদি বুলডোজাৰ ন্যায় চলি থাকে বুলডোজাৰে ঘৰ ভাঙি দিয়া হয় তেতিয়া উচ্চতম ন্যায়ালয়ে কি ব্যৱস্থা ল'ব প্ৰকৃততে সেই দোষীসকলক ইয়াৰ পিছতো তেওঁলোকে যদি বন্ধন নকৰে তেতিয়াহ'লে তাৰ লগত জড়িত পুলিচ প্ৰশাসনৰ সেই বিষয়া নিৰ্দিষ্ট বিষয়া আৰু সেই প্ৰশাসনীয় বিষয়াৰ বিৰুদ্ধে সঁচাকৈ তেওঁলোকে ব্যৱস্থা লয় নে নলয় ধন্যবাদ